Hello and welcome to this special broadcast, Mandate Assam 2021. I have with me Mr. Lurinjyoti Gogoi, the President of the Assam Jatiyo Pariষদ. Mr. Lurinjyoti Gogoi, welcome to Notice Live. হয় ধন্যবাদ নমস্কাৰ Lurinjyoti Gogoi ডাঙৰীয়া দীৰ্ঘদিন ধৰি আপুনি সদৌ অসম ছাত্ৰ সন্থাৰ নেতা আছিলে আপুনি ছাত্ৰ ৰাজনীতি কৰি আহিছে মোৰ প্ৰশ্নটো হ'ল আজিৰ তাৰিখত ৰিয়েল পলিটিক্স আপোনাৰ বিগত 3 মাহৰ কেনেকুৱা ধৰণৰ অভিজ্ঞতা নাই যথেষ্ট পাৰ্থক্য আছে কাৰণ ছাত্ৰ সন্থাত আপুনি যিসকল কৰ্মকৰ্তা পায় বা যিসকল মানুহৰ লগত আমি কাম কৰাৰ অভিজ্ঞতা সাংগঠনিকভাৱে সেইসকল এটা স্পেচিয়েল সেকশন ধৰক এটা বিশেষ সেকশনৰ লগতে আমি কাম কাজ কৰি থাকো তাৰ উপৰিও আমি সেই যেটো বাউন্ডাৰী তাৰ পৰা বাহিৰলৈ যেতিয়া যাওঁ তেতিয়াও কিছুমান বিশেষ সামাজিকভাৱে প্ৰতিষ্ঠিত মানুহ বা এটা সেকশন যেটো সেকশন আমি হসৰাসৰ পাই থাকো বিভিন্ন শিক্ষাৰ লগত জড়িত হৈ থকা বুদ্ধিজীৱী বা কমন মানুহৰ লগত আমি যদিও পাওঁ তেওঁলোকৰ লগত আমি তেওঁলোকৰ মনৰ যিবোৰ মূল বিষয় বা একেবাৰে সৰু যিবোৰ মাইনিউট যিবোৰ ইস্যু সেই ইস্যুবোৰ আমাৰ চকুত ধৰা নিদিয়ে এতিয়া সকলো ধৰণৰ সকলো স্তৰৰ মানুহৰ লগত কথা বতৰা পতা কাৰণ এতিয়া এই গণতান্ত্ৰিক ব্যৱস্থাত ভোটৰ যিটো ৰাজনীতি এই ৰাজনীতিৰ গোটেই কথাটোৰ লগত প্ৰতিগৰাকী মানুহ জড়িত ইয়াত এগৰাকী ধনী ব্যক্তিৰ ভোটৰ মূল্য যিমান এগৰাকী সৰ্বসাধাৰণ ৰাইজৰো তেওঁৰ ভোটৰ মূল্য একে গতিকে প্ৰতিটো স্তৰত প্ৰতিগৰাকী ব্যক্তি বিভিন্ন ধৰণৰ বিভিন্ন জাতি জনগোষ্ঠী বিভিন্ন পৰ্যায়ৰ মানুহ সকলো অঞ্চলত এটা ভৌগোলিকভাৱেও বিভিন্ন অঞ্চলৰ বিভিন্ন ধৰণৰ ইস্যু থাকে বিভিন্ন কথা বতৰা থাকে সকলোৰে মানসিক চিন্তাটো সকলোৰে বেলেগ ধৰণৰ মানসিকতা তাৰ মাজত সকলোকে লৈ আগবাঢ়ি যোৱাৰ যেটো চিন্তা সকলোৰে মন জয় কৰিবৰ কাৰণে কৰা যেটো প্ৰয়াস বা বিভিন্ন ইস্যুসমূহক সকলো মানুহৰ আগত বেলেগ ধৰণে উপস্থাপন কৰাৰ যেটো প্ৰয়োজনীয়তা বিশেষকৈ আপুনি এটা শ্ৰেণীত চহৰ অঞ্চলত উচ্চ শিক্ষিত মানুহৰ মাজত আপুনি যেনেকৈ যিবোৰ ইস্যুৰ কথা ক'ব গাঁও অঞ্চলত যিসকল কম শিক্ষিত সৰ্বসাধাৰণ ৰাইজ তেওঁলোকৰ মাজত তেওঁলোকৰ ধৰণৰ ইস্যু বেলেগ থাকে ঠাই ভেদেও ইস্যু সলনি হয় গতিকে মানুহক বেলেগ সকলো কথা তেওঁলোকক মটিভেট কৰিবৰ কাৰণে আমি বেলেগ ধৰণে সকলোৰ লগত কথা বতৰা পাতিব লাগে গতিকে যথেষ্ট পাৰ্থক্য আছে আৰু ইয়াত যথেষ্ট বহুত বেছি চ্যালেঞ্জ আছে বিভিন্ন ধৰণৰ মানুহৰ অসন্তুষ্টি মানুহৰ ভাল পোৱা বেলেগ ধৰণৰ মানুহে গণতান্ত্ৰিক পৰম্পৰা ঐতিহ্যৰ প্ৰতি সকলো দৃষ্টিভংগী বেলেগ ধৰণৰ বেলেগ ধৰণে সকলো কথা ইন্টাৰপ্ৰিটেশন কৰে গতিকে এইটো এটা ডেফিনেটলি এটা বিশেষ পাৰ্থক্য থকা এটা ক্ষেত্ৰ আৰু তাৰ লগতে বহুত বেছি প্ৰত্যাহ্বান আছে চ্যালেঞ্জ বহুত বেছি আছে এটা ব্ৰেণ্ড নিউ পাৰ্টি লুৰিনজ্যোতি গগৈ ডাঙৰীয়া কেনেকুৱা ধৰণৰ প্ৰত্যাহ্বান এটা নেতৃত্ব দি পুনে ইলেকশ্যন এটা ফেচ কৰি আপোনাৰ দলটোক লৈ যোৱা কেনেকুৱা ধৰণৰ এটা প্ৰত্যাহ্বান নাই বহুত ডাঙৰ প্ৰত্যাহ্বান কিন্তু মই আত্মবিশ্বাসী মই মোৰ এই পাৰ্টিটোৰ দায়িত্ব লোৱাৰ সময় কেৱল মাত্ৰ 3 মাহে হৈছে এই 3 মাহত যথেষ্ট আমি পৰিকল্পিতভাৱে পেছাদাৰী মানসিকতাৰে যথেষ্ট আমি কষ্ট কৰিছো ৰাইজৰ মাজলৈ যাবলৈ চেষ্টা কৰিছো ৰাইজৰ যিবোৰ জাতীয় বিষয় ৰাইজৰ যিবোৰ মৌলিক কথা বতৰা এইবোৰ বিষয় আমি উপস্থাপন কৰিছো সমাধানৰ বাট দেখুৱাবলৈ চেষ্টা কৰিছো আমাৰ ভিজনটোৰ উপৰিও তাৰ লগত একচন প্ল্যান কেনেকৈ হ'ব আমি কেনেকুৱা ভাৱনা আমাৰ আছে এই সম্পৰ্কটো আমি ৰাইজৰ মাজলৈ লৈ গৈছো গতিকে নিশ্চিতভাৱে যাত্ৰাটো যথেষ্ট চ্যালেঞ্জ বা প্ৰত্যাহ্বান বহুত আছে কিন্তু তথাপিও আমি সফল হ'ব পাৰিছো বুলি মোৰ উপলব্ধি হৈছে কাৰণ মই ৰাইজৰ মাজত উৎসাহ দেখিছো 3 মাহত এটা দল খাৰা কৰি দিয়াটো যথেষ্ট প্ৰত্যাহ্বানপূৰ্ণ কিন্তু তৎসত্ত্বেও সমগ্ৰ অসমৰ কেৱল মাত্ৰ উজনি অসমতে নহয় আপুনি যদি মন কৰে নামনি অসমতো দেখিব বৰাক উপত্যকাতো দেখিব সংখ্যালঘু প্ৰধান অঞ্চলসমূহতো দেখিব সকলোতে জাতীয়তাবাদী যেটো আদৰ্শ বা যেটো জাতীয়তাবাদৰ আধাৰ তাৰ প্ৰতি ৰাইজ যথেষ্ট তেখেত আকৰ্ষিত বা তেওঁলোকে এই জাতীয়তাবাদী চিন্তাটোক এই দৰ্শনটোক তেওঁলোকে আকোৱালি ল'বৰ কাৰণে সকলো আগবাঢ়ি আহিছে আপোনালোকে কৈ আহিছে ইতিমধ্যে যে অসম জাতীয় পৰিষদৰ মূল উদ্দেশ্যটো হৈছে বিজেপিৰ যেটো এডভান্স বিজেপিৰ যেটো মাৰ্চ তাত ব্ৰেক লগোৱা প্ৰশ্নটো হ'ল লুৰিনজ্যোতি গগৈ ডাঙৰীয়া আপোনাৰ কিবা ৰিগ্ৰেট আছে নেকি যে এজেপি আজিৰ তাৰিখত যেটো বিগাৰ এন্টি বিজেপি ফোৰ্স মহাজোঁটৰ এটা অংশ নোহোৱাৰ বাবে আপোনাৰ কিবা ৰিগ্ৰেট আছে নেকি নাই কেতিয়াও নাই কাৰণ মই আগতে কৈছো যে বিজেপি আৰু
কংগ্ৰেছৰ মাজত কোনো আদৰ্শগত চৰিত্ৰগত পাৰ্থক্য নাই কাৰণ বিদেশী সমস্যাৰ যিটো আমাৰ অসমৰ মূল সমস্যা বা এইবোৰৰ সম্পৰ্কত কংগ্ৰেছৰ দৃষ্টিভংগীৰ লগত বিজেপিৰ বৰ বেছি পাৰ্থক্য নাই 2014 চনৰ 31 ডিচেম্বৰলৈকে অহা বিদেশীক সংস্থাপিত কৰিব লাগে বুলি কংগ্ৰেছে উদ্যোগ লৈছিল সেইটো তেওঁলোকে এফিডেভিট উচ্চতম ন্যায়ালয়ত জমা কৰিছিল গতিকে অসমত যদি অসমৰ জনগণৰ স্থায়ী সমাধান লাগে অসমৰ মানুহৰ আশা আকাংক্ষাবোৰ যদি সঁচাৰ্থত বাস্তৱায়িত কৰিব লাগে প্ৰতিফলিত কৰিব লাগে তেতিয়াহ'লে কেতিয়াও বিজেপি দলৰ বিকল্প কেতিয়াও নহয় আৰু ইতিমধ্যে বিজেপি দলৰ বিকল্প হিচাপে তেওঁলোকে থিয় কৰিবলৈ আগবাঢ়িছে যদিও কংগ্ৰেছ দলে আচলতে বিজেপি দলটোকে সুযোগ কৰি দিছে কাৰণ যেতিয়া বদৰুদ্দিন আজমলৰ লগত যেতিয়া সামিল হ'ব বদৰুদ্দিন আজমলৰ সাম্প্ৰদায়িক শক্তিটোৰ লগত কংগ্ৰেছৰ যেতিয়া সন্মিলন থাকিব তেতিয়া ডেফিনেটলি ইয়াৰ এডভান্টেজ বিজেপিয়ে ল'বলৈ চেষ্টা কৰিব এতিয়া অসমত এই ৰাষ্ট্ৰীয় ৰাজনৈতিক দলবোৰৰ তেওঁলোকৰ যিটো এজেণ্ডা বা তেওঁলোকৰ ভোট বেংকৰ ৰাজনীতি বা বিদেশীক লৈ তেওঁলোকৰ কাম-কাজ তাৰ বিৰুদ্ধে যদি অসমত সুৰক্ষিত অসম লাগে বা অসমত স্বাভিমানী অসম লাগে বা এই জাতীয় বিষয়সমূহ জাতীয় প্ৰশ্নসমূহত যদি শক্তিশালীভাৱে অসমৰ জনগণৰ পক্ষত থিয় হ'ব লাগে তেতিয়াহ'লে জাতীয়তাবাদৰ কোনো বিকল্প নাই আৰু সেইকাৰণে মই ভাবোঁ যে অসম জাতীয় পৰিষদৰ এই জাতীয়তাবাদী ধাৰাটো এই আদৰ্শটোৱে আচলতে সাম্প্ৰদায়িকতাক প্ৰত্যাহ্বান জনাব পৰা মূল শক্তি হ'ব আৰু অসমত বিগত সময়ছোৱাত কৰি থকা ৰাজনৈতিক যিটো অবিচাৰ আৰু অৰ্থনৈতিক শোষণৰ বিৰুদ্ধে জাতীয়তাবাদী শিবিৰ জাতীয় শক্তি অসম জাতীয় পৰিষদকে অসমৰ জনগণে আটাইতকৈ বেছি গুৰুত্ব সহকাৰে ল'ব আৰু প্ৰাথমিকতা দিব তেওঁলোকৰ মূল নিজৰ সপোনৰ দল আপোন দল হিচাপে অগপৰ সভাপতি লুৰিণজ্যোতি গগৈ ডাঙৰীয়া অগপৰ সভাপতি অতুল বৰা তেখেতে মোৰ এটা অনুষ্ঠানত তেখেতে কৈছে যে AJP আৰু ৰাইজৰ দল এই দুটা দলক কংগ্ৰেছ আৰু AIUDF জন্ম দিছে সো এইটো এটা সেনসেশনাল অভিযোগ বুলি ক'ব লাগিব অতুল বৰা ডাঙৰীয়াই যেটো আগবঢ়াইছিলে নহয় এইটো কথা ৰাইজে বুজি পায় তেওঁৰ কথা বতৰাত কোনো ভিত্তি নাই আৰু তেওঁ সেনসেশনটো তেওঁ মাত্ৰ কেৱল মাত্ৰ এনেকুৱা ধৰণৰ মানে অৰ্থহীন কথা বতৰাৰ যোগেদিয়ে ক'ব পাৰে কাৰণ তেওঁ গোটেই কাৰবাৰটো গোটেই তেওঁ মিছা কথাৰে সেনসেশন ক্ৰিয়েট কৰিছিলে মাকৰ কথা কৈ এবাৰ শুনি চৰকাৰ এৰিছে তেওঁলোকৰ এগৰাকী মন্ত্ৰীয়ে চকু পানী টুকি গৈ মন্ত্ৰিত্ব এৰি ঘৰলৈ গৈছে মানুহে কেতিয়াও ভবা নাছিলে যে তেওঁ চকু পানীটো মানে মন্ত্ৰিত্ব এৰি অহাৰ কাৰণে এই চকু পানী ভাবিছিলে যে অসমৰ দুখত তেওঁ কান্দিছে পিছত যেতিয়া মন্ত্ৰিত্ব লৈ ঘূৰি গ'ল পুনৰ তেতিয়া বুজি পালে যে তেওঁলোকৰ আচলতে চকু পানীটো আছিল মন্ত্ৰিত্বটোক লৈ মন্ত্ৰিত্বৰ গোটেই বিষয়টোক যে তেওঁলোকে আপোচ কাঢ়িছে আত্মসমৰ্পণকাৰী এটা দল এইটো কথা ৰাইজে বুজিবলৈ বাকী নাই আৰু বিশেষকৈ অতুল বৰা কথাত অসমৰ জনগণে কোনো গুৰুত্ব নিদিয়ে কাৰণ তেওঁলোকৰ যিটো চৰিত্ৰ তেওঁলোকৰ যিটো কাম-কাজ এইবোৰ কথা ইতিমধ্যে ৰাইজে দেখিলে আৰু এতিয়া এইবাৰ অসমত অসম গণ পৰিষদ নিশ্চিন্ন হৈ যাব এই কথাটো ঠিক কাৰণ ভেজাল জাতীয়তাবাদ অসমৰ ৰাইজে বিচৰা নাই তেওঁলোক ইতিমধ্যে আত্মসমৰ্পণ কৰিছে সাম্প্ৰদায়িক দলৰ ৰাজনীতিৰ লগত তেওঁলোক এতিয়া বিজেপি আৰু অসম গণ পৰিষদৰ লগত কোনো আদৰ্শগত পাৰ্থক্য নাই তেওঁলোকে একে হৈ গৈছে আৰু তেওঁলোকে আঞ্চলিকতাবাদী কথাটো তেওঁলোকে কৈ থকা আৰু তেওঁলোকৰ মুখত শোভা নাপায় গতিকে আমি আমাৰ অসমৰ মানুহৰ সুৰক্ষিত ভৱিষ্যতক লৈ আমি কনচাৰ্ন আৰু এই কথাও ক'ব খুজিছোঁ আমাৰ কাৰণে বিজেপি আৰু কংগ্ৰেছ সমানে শত্ৰু আৰু কংগ্ৰেছ আৰু AIDFৰ যিটো সাম্প্ৰদায়িক ৰাজনীতি আৰু বিজেপিৰ যিটো সাম্প্ৰদায়িক ৰাজনীতি দুইটা আমি সমানে বিৰোধিতা কৰোঁ সমদূৰত্ব থাকিব আমি কেৱল মাত্ৰ অসমৰ ভাল ভৱিষ্যতৰ কাৰণে অসমত শক্তিশালী জাতীয়তাবাদ ইনক্লুচিভ জাতীয়তাবাদ প্ৰতিষ্ঠা কৰিবৰ কাৰণে আমি আগ্ৰহী সেই চিন্তা চৰ্চাৰে আমি আগবাঢ়িব খোজোঁ এতিয়া দেখা গৈছে যে বিজেপি আৰু কংগ্ৰেছ এই দুয়োটা দলেই টি গাৰ্ডেন কমিউনিটিক নিজৰ ফালে আকৰ্ষণ কৰাত এটা যথেষ্ট তেওঁলোকে উঠি পৰি লাগিছে ৰাহুল গান্ধীয়ে কৈছে যে তেওঁলোক যদি চৰকাৰত আহে তেওঁলোক যদি ক্ষমতাত আহে তেতিয়াহ'লে 6 ঘণ্টাৰ ভিতৰতেই চাহ মজদুৰসকলৰ যিটো ৱেজেছ সেইটো 365 টকালৈ বৃদ্ধি কৰা হ'ব আৰু ৰাহুল গান্ধীয়ে এই পৰ্যন্ত কৈছে যে এটা টি ট্ৰাইবছ কমিউনিটিৰ কাৰণে এটা মিনিষ্ট্ৰীও গঠন কৰা হ'ব অসমত আপুনি কি কয় চাওক এইবোৰ কথাই বিশেষ প্ৰভাৱ নেপেলায় কাৰণ ভাৰতবৰ্ষত আটাইতকৈ বেছি শাসন কৰিছে কংগ্ৰেছে সেই কংগ্ৰেছ চৰকাৰৰ দিনত চাহ জনগোষ্ঠীৰ কি অৱস্থা কৰি ৰাখিছিল সকলোৱে জানে চাহ জনগোষ্ঠীৰ সামগ্ৰিক যিটো উন্নয়ন তেওঁলোকৰ জীৱন ধাৰণৰ মানদণ্ড তেওঁলোকৰ শিক্ষা তেওঁলোকৰ স্বাস্থ্য তেওঁলোকৰ বাটপথ তেওঁলোকৰ ইলেক্ট্ৰিফিকেশ্যন তেওঁলোকৰ খোৱাপানী বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা এইবোৰ কথা তেওঁলোকক বিদ্যালয় দিয়াৰ কথা আছিল তেওঁলোকৰ মাটিৰ পট্টাৰ কথা আছিল তেওঁলোকৰ প্ৰভিডেণ্ট ফাণ্ডৰ যিটো পইচা তাৰ ইণ্টাৰেষ্ট কমালে তেওঁলোকৰ
যিটো ৰেচন যিসকল ল'ৰা ছোৱালী আছে তেওঁলোকৰ বিবাহ হোৱাৰ আগতে বিবাহ নোহোৱালৈকে ৰেচন আছিল, এতিয়া ৰেচন 16 বছৰ 21 বছৰত কাটি দিছে। গতিকে তেওঁলোকৰ বিভিন্ন সমস্যাসমূহ ৰাইজে দেখি আছে আৰু তেওঁলোকক বিভিন্ন দলে কংগ্ৰেছ বিজেপি দলে বাৰে বাৰে প্ৰতাৰণা কৰি আছে, এই কথা দেখিছে। গতিকে আমি ভাবোঁ যে এই গোটেই সামগ্ৰিক বিষয়টো যদি আমি সমাধান কৰিব লাগে তেতিয়াহ'লে চাহ জনগোষ্ঠীৰ সামগ্ৰিক উন্নয়ন, তেওঁলোকৰ শিক্ষা, তেওঁলোকৰ জীৱন ধাৰণৰ মানদণ্ড, তেওঁলোকক নতুন এটা বাটেৰে আগবঢ়াই লৈ যাবৰ কাৰণে চিন্তা চৰ্চা কৰিব লাগিব। কাৰণ কেৱল মাত্ৰ তেওঁলোকক চাহ জনগোষ্ঠী, চাহ শ্ৰমিক বা চাহ ক্ষেত্ৰখনত শ্ৰম কৰি ৰখাৰ যিটো সকলো ৰাজনৈতিক দলৰ প্ৰৱণতা, সেই প্ৰৱণতাটোৰ বাহিৰলৈ গৈ, কাৰণ তেওঁলোকে কেৱল মাত্ৰ এই চাহ শ্ৰমিকৰ মজুৰি বঢ়োৱাৰ কথাটোক লৈ প্ৰতিযোগিতা কৰে আৰু প্ৰতিযোগিতা কৰি অৱশেষত বাৰে বাৰে বিশ্বাসঘাতকতা প্ৰতাৰণা কৰে। আমাৰ কথাটো হ'ল যে চাহ জনগোষ্ঠীৰ মজুৰিটো বৃদ্ধি হ'ব লাগেই, তাৰ লগে লগে প্ৰতিগৰাকী চাহ জনগোষ্ঠীৰ ৰাইজে যাতে তেওঁলোকৰ বিভিন্ন ক্ষেত্ৰত আগন্তুক দিনত শিক্ষা দীক্ষা লৈ তেওঁলোকে কাম কাজ কৰিব পাৰে। কাৰণ মডাৰ্ণ টেকন'লজি অহাৰ লগে লগে চাহ জনগোষ্ঠী বা যিসকল চাহ শ্ৰমিক আছে তেওঁলোকৰ যিটো কাম কৰাৰ ঠাই সেইটো সংকুচিত হৈ আহিছে। গতিকে তেওঁলোকৰ ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰীসকলে যাতে বেলেগ ক্ষেত্ৰসমূহত কাম কাজ কৰিব পৰাকৈ যায় তাৰ কাৰণে ব্যৱস্থাটো সম্পূৰ্ণ কৰিব লাগিব। তেওঁলোকক ভাল শিক্ষা দিব লাগিব, তেওঁলোকক উন্নত এটা জীৱন যাত্ৰা দিব লাগিব, ভাল স্বাস্থ্যৰ কাৰণে তেওঁলোকৰ চিকিৎসাৰ ব্যৱস্থা দিব লাগিব, খোৱা পানী দিব লাগিব, ঘৰ দিব লাগিব। এই গোটেই প্ৰক্ৰিয়াটো আচলতে কাৰণ তেওঁলোকৰ আপলিফমেণ্টটোৱে মূল কথা। আৰু আমি সেইকাৰণে সকলো যাতে কোনো এটা বৰ্গ, কোনো এটা জনগোষ্ঠী, কোনো এটা সম্প্ৰদায় যাতে অৱহেলিত হৈ নাথাকে, তেওঁলোকক বিশেষ দৃষ্টিভংগীৰে চোৱা নহয়, সামাজিক অসমতা দূৰ কৰি সকলো মানুহৰ মাজত ইকুৱেলিটি ৰাখি সকলোৰে কাৰণে ইকুৱেল যিটো তেওঁলোকৰ অধিকাৰ, ৰাইট, সকলোৰে সম অধিকাৰ যাতে প্ৰকাশ দিব পাৰোঁ, সেইটোৱে মূল কথা। গতিকে এই যিটো দৃষ্টিভংগী কংগ্ৰেছ আৰু বিজেপিৰ একে কোনো আদৰ্শগত পাৰ্থক্য নাই। তেওঁলোকক এই বিশেষকৈ চোৱাৰ কথাটোক অচিলা লৈ তেওঁলোকৰ মাজত এটা ভোট বেংকৰ ৰাজনীতি কৰে। আমাৰ কথাটো হ'ল সমতাৰ দৃষ্টিভংগীৰে তেওঁলোকক আপলিফ্ট কৰিব লাগিব যিসকল পিছ পৰি আছে, আৰু সকলো একে স্তৰৰ মানুহৰ মাজলৈ লৈ আহিব লাগিব। তেওঁলোকৰ কাৰণে সকলো কথা বতৰা যাতে মুকলি হৈ যায়, চাহ বাগিচাৰ শ্ৰম কৰাৰ উপৰিও, শ্ৰমিক হোৱাৰ উপৰিও আন কাম কাজ কৰিবৰ কাৰণে তেওঁলোকক যাতে এটা আমি পৰিৱেশ তৈয়াৰ কৰি দিব পাৰোঁ, সেইটোৱে হ'ল আমাৰ মূল কথা। আপুনি দুটা বিধানসভা সমষ্টিত আপুনি প্ৰতিদ্বন্দ্বিতা কৰিছে, দুলীয়াজান আৰু নাহৰকটীয়া। প্ৰশ্নটো হ'ল এই দুয়োটা সমষ্টিতে মাল্টি কৰ্নাৰ্ড কণ্টেষ্ট আপুনি ফেচ কৰিছে। আপোনাৰ কেনেকুৱা ধৰণৰ, আপুনি আশাবাদী নে? মই 100% আশাবাদী আৰু মই ইয়াত বিপুল ভোটত জয়লাভ কৰিম এই কথাটো নিশ্চিত। নাহৰকটীয়া আৰু দুলীয়াজানবাসী ৰাইজে বিগত সময়ছোৱাত মোক যথেষ্ট মৰম কৰিছিল। তেখেতসকলে মোৰ যিটো অসমৰ জাতীয় জীৱনৰ প্ৰতি মোৰ যিটো দায়বদ্ধতা, কাম কাজ, এইবোৰক লৈ তেওঁলোকে সদায় মোক আশীৰ্বাদ দি আহিছে। আৰু মই ভাবোঁ যে এইবাৰো তেওঁলোকে মোক বিপুল ভোটত জয়যুক্ত কৰি বিধানসভাৰ মজিয়ালৈ পঠাব আৰু ৰাইজৰ প্ৰতি সেৱা কৰাৰ কাৰণে তেওঁলোকে সুযোগ দিব। লুৰিণজ্যোতি গগৈ ডাঙৰীয়া, আপুনি কি ইছ্যু লৈ পেলাই আপুনি ভোটাৰ ৰাইজৰ কাষ চাপিছে? হোৱাট আৰ দ্য মেজৰ ইছ্যুজ? মেজৰ ইছ্যু মূলত আমি কাটো অসমৰ জাতীয় জীৱনৰ কাৰণে গুৰুত্বপূৰ্ণ বিষয়। এই কথাটো আমি অনস্বীকাৰ্য যে কা জাপি দিছে এটা অতি অসাংবিধানিকভাৱে, স্বৈৰতান্ত্ৰিকভাৱে। গতিকে কাৰ ভয়াৱহতা আৰু তাৰ লগে লগে আৰু অসমৰ সমাজ জীৱনৰ যিবোৰ মৌলিক সমস্যা আছে, বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষা, তেওঁলোকৰ উন্নয়ন, তেওঁলোকৰ সংস্থাপন, তেওঁলোকৰ স্বনিয়োজন, তাৰ লগে লগে অৰ্থনীতিৰ যিটো ভেটি বিশেষকৈ ভাঙি কুঙা হৈ পৰিছে, এইটো কেনেকৈ উন্নয়ন কৰিব পাৰি, সমাজত প্ৰতিটো পৰিয়ালৰ জীৱন ধাৰণৰ মানদণ্ড কেনেকৈ উন্নত কৰিব পাৰি, যিবোৰ কথা বিগত সময়ছোৱাত প্ৰতিশ্ৰুতি দিয়াৰ পাছতো প্ৰতিশ্ৰুতি পালন কৰিব নোৱাৰিলে। আন যিবোৰ মৌলিক বিষয়, বিশেষকৈ দুলীয়াজান নাহৰকটীয়া দুয়োটা সমষ্টিতে মই চাৰিওফালে ভোটাৰ ৰাইজৰ মাজলৈ যাওঁতে দেখিলোঁ যে যিটো তেওঁলোকে কৈ থাকে ৰাস্তা ঘাটৰ তেওঁৰ উন্নয়নৰ কথা, ইয়াৰ ফুপুলা স্বৰূপটো মই দেখিবলৈ পালোঁ। তাৰ উপৰিও স্বাস্থ্য এটা ডাঙৰ বিষয়, যিটো বিষয়ত যথেষ্ট কাম কৰিব লগা আছে। তাৰ লগে লগে এইটো কৃষি প্ৰধান অঞ্চল, ইয়াত কৃষি অৰ্থনীতি কেনেকৈ আগবঢ়াই লৈ যাব পাৰি, তাৰ লগে লগে বিভিন্ন উদ্যোগৰ যিটো অৱস্থা, অইল ইণ্ডিয়া লিমিটেডৰ যিটো ব্যক্তিগত খণ্ডৰ হাতত অৰ্পণ কৰা যিটো পৰিকল্পনা চলিছে, ইয়াৰ পৰা অপটিমাম লাভ কেনেকৈ ল'ব পাৰি বা ই কেনেকৈ জাতীয় পুঁজিত সহায় কৰে, অসমৰ অৰ্থনীতিত কেনেকৈ প্ৰভূত অৰিহণা আগবঢ়াব পাৰে পেট্ৰলিয়াম ছেক্টৰটোৱে, তাৰ লগে লগে টি ইণ্ডাষ্ট্ৰী, স্মল টি গ্ৰ'ৱাৰ্ছ যিসকল আছে, যিসকল কাল্টিভেটৰ, ক্ষুদ্ৰ চাহ খেতিয়ক যিসকল আছে, তেওঁলোককো কেনেকৈ তেওঁলোকে পাব লগা প্ৰাপ্য অধিকাৰ পায়, চাহৰ দাম পায় বা তেওঁলোকৰ বজাৰৰ কাৰণে সমস্যা নহয়, এই সকলো কথা মনত ৰাখি এইবোৰ মূল ইছ্যু হিচাপে গণ্য কৰি আমি আগবাঢ়ি যাব খুজিছোঁ। ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্পৰেশ্যন লিমিটেড
এতিয়া চতুৰ্থ গোটটো ইয়াত গঠন নোহোৱাৰ কাৰণে দুটা সমস্যা সৃষ্টি হৈছে এই উদ্যোগটোৰ লগত জড়িত হৈ থকা কৰ্মচাৰী বিষয়া যিসকল আছে তাৰ উপৰিও এই উদ্যোগে যেটো পুনপটীয়াকৈ আমাৰ কৃষকসকলক যেটো লাভান্বিত কৰিছিলে আমাৰ ইউৰিয়া বা আন সা সামগ্ৰী চাহ বাগিচা ক্ষুদ্ৰ চাহ খেতিয়কসকলে যি লাভ পাইছে হেতু এটা বাধাগ্ৰস্ত হোৱাৰ পৰিৱেশ সৃষ্টি হৈছে গতিকে আমাৰ উদ্যোগসমূহ বিশেষকৈ দুলীয়াজান নাহৰকটীয়া দুইটা সমষ্টি উদ্যোগসমূহ আগবঢ়াই লৈ যোৱা এটা সুসংহত পৰিকল্পনা লোৱা এইবোৰ মই মূল বিষয় হিচাপে পৰিগণিত কৰিছো কাৰণ এই দুইটা সমষ্টিয়ে উদ্যোগিকভাৱে আগবঢ়া বিভিন্ন ধৰণৰ ক্ষেত্ৰত তেওঁলোকে অৰ্থনৈতিকভাৱে ৰাজ্যৰ পুঁজিত সহায় কৰিছে গতিকে ইয়াৰ এই সামগ্ৰিক উন্নয়নটো ইয়াৰ অনগ্ৰসৰতা ইয়াৰ শিক্ষা আৰু ছাত্ৰ ছাত্ৰীৰ সংস্থাপনহীনতা এইবোৰ মূল বিষয় আৰু এইবোৰ বিষয় আৰু তাৰ লগে লগে মূল্য বৃদ্ধিও সৰ্বসাধাৰণ ৰাইজৰ ওচৰত চোৱা এটা মূল বিষয় লুৰিণজ্যোতি গগৈ ডাঙৰীয়া দেখা যায় যে আপোনাৰ মিত্ৰজোঁট ৰাইজৰ দলে আপোনালোকৰ প্ৰাৰ্থীৰ এগেইনষ্টে তেওঁলোকে নিজৰ কেণ্ডিডেট খাৰা কৰোৱাইছে প্ৰশ্নটো হ'ল এইটোৱে কেনেকুৱা ধৰণৰ প্ৰভাৱ পেলাব আপোনালোকৰ এটা নিগেটিভ ইম্পেক্ট নহ'বনে নাই চাওক আমি কৌশলগত কাৰণত কিছুমান সমষ্টিত বিজেপি কংগ্ৰেছ দুয়োটা দলক ৰোধ কৰাৰ স্বাৰ্থত আমি বন্ধুত্বমূলকভাৱে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছোঁ আৰু আমি আশা ৰাখিছোঁ আমাৰ যেটো ষ্ট্ৰেটেজি আমাৰ যেটো কৌশল এই কৌশলে আমাক লাভ দিব আৰু আমি জয়যুক্ত হৈ আহিব পাৰিম আজিৰ তাৰিখত এটা কথা স্পষ্ট যে শাসক দল বিজেপিয়ে যি ধৰণে কেম্পেইন মোমেণ্টাম পিক আপ কৰিছে তেওঁলোকৰ কেম্পেইন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁ নিজেই আগ ধৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ইতিমধ্যে কেইবাবাৰো আহিছে হোম মিনিষ্টাৰ অমিত শ্বাহ আহিছে তেওঁলোকৰ দলৰ সভাপতি জেপি নাড্ডা আহিছে প্ৰভাৱশালী তেওঁলোকৰ নেতা যোগী আদিত্যনাথ আহিছে বিভিন্ন চিফ মিনিষ্টাৰসকল আহিছে প্ৰশ্নটো হ'ল যি বাকী আন অপজিশ্যন পাৰ্টিয়ে এই টেম্পো এই কেম্পেইন মোমেণ্টামটো ওচৰ চাপিব পাৰিবনে কেৱল মাত্ৰ হাই প্ৰফাইল যেটো কেম্পেইন এই কেম্পেইনে কেতিয়াও কোনো দলক সহায় নকৰে অসমৰ জনগণৰ যেটো ক্ষোভ তেওঁলোকে বিগত সময়ছোৱাত যিবোৰ অভিজ্ঞতা অত্যাধিক হাৰত মূল্য বৃদ্ধি যেটো হৈছে ই যি কুঙা কৰি পেলাইছে সৰ্বসাধাৰণ ৰাইজৰ মেটাৰ কৰে তেওঁলোকে কেনেকৈ তেওঁলোকৰ জীৱন যাত্ৰা কেনেকৈ আগবঢ়াই লৈ গৈছে যিহেতু প্ৰতিটো বস্তুৰ উচ্চ হাৰত মূল্য বৃদ্ধি হৈছে বিনামূলীয়া চাউল খোৱাৰ পিছত আলু দাইল পিঁয়াজ মিঠাতেলৰ যেটো উচ্চ হাৰত মূল্য বৃদ্ধি গেছৰ দাম যেটো হাৰত বাঢ়িলে পেট্ৰল ডিজেলৰ যেটো হাৰত দাম বাঢ়িলে ঘৰ বন্ধা সামগ্ৰী টিন পাট ইটা বালি সিমেন্ট শিলগুটি এইবোৰৰ দাম যেটো উচ্চ হাৰত বাঢ়িছে এই সকলো কথাই ৰাইজক কুঙা কৰি পেলাইছে তাৰ লগে লগে তিনিগুণ বাঢ়িলে খাজানাৰ দাম জিএছটিয়ে অসমৰ সমগ্ৰ চাকৰিয়াল ব্যৱসায়িক ভাৰাক্ৰান্ত কৰি পেলাইছে বিভিন্ন ধৰণৰ ৪৪,০০০ কোটি টকাৰ ঋণৰ বোজা গতিকে এই সকলো কথাই অসমৰ জনগণৰ কেতিয়াও আসলতে এই দলটো বা এই বিজেপি দলটো কেতিয়াও তেওঁলোকৰ কাম কাজৰ প্ৰতি কেতিয়াও সন্তুষ্ট নহয় সকলো বিতুষ্ট হৈ আছে গতিকে আপুনি মন কৰিব যিমানবোৰ প্ৰচাৰ সভা আহিছে প্ৰচাৰ সভাবোৰত উপস্থিতিৰ হাৰ তেনেই কম আৰু আগতে যোৱাবাৰ 2016 চন 2014 চনত মোদী যেতিয়া আহিছিল যেটো এটা ৱেভ মোদীৰ যেটো ৱেভ হৰ মোদীৰ যেটো ৱেভ সেই ৱেভটো একেবাৰে স্থিমিত একেবাৰে নিস্তেজ আপুনি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যিবোৰ সভা আপুনি দেখিছে একেবাৰে কম সংখ্যক মানুহ তাত উপস্থিত হৈছে 2000 বা 3000 এইটোৱে প্ৰমাণ কৰিছে যে এবাৰ বিজেপিৰ বিৰুদ্ধে আছে অসমৰ জনগণ এক্স্যাক্টলি লুৰিণজ্যোতি গগৈ ডাঙৰীয়া এসপ্তাহ আছে ফৰ দ্য ফাৰ্ষ্ট ফেজ অফ পলিং মাৰ্চৰ 27 তাৰিখে যেটো হ'ব হোৱাট উইল বি দ্য ইম্পেক্ট কেনেকুৱা ধৰণৰ প্ৰভাৱ কেনেকুৱা ধৰণৰ আপুনি চাইছে হাউ ক্ৰুচিয়েল উইল বি দ্য ফাৰ্ষ্ট ফেজ অফ পলিং কিয়নো 2016 চনত বিজেপি এণ্ড এলাইজ 47 সিটছৰ ভিতৰত তেওঁলোকে কিন্তু 35টা সিট দখল কৰিবৰ কাৰণে তেওঁলোক সক্ষম হৈছিলে সক এই ফেজটো আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু এই ফেজটোতে নিৰ্ণয় হ'ব যে অসমৰ ৰাজনৈতিক ভৱিষ্যত কাৰ হাতত গতিকে মই ভাবো যে এইবাৰ জনতাই এটা শক্তিশালী বাৰ্তা দিব আৰু বিশেষত বিগত সময়ছোৱাত কংগ্ৰেছ বিজেপিৰ যেটো তেওঁলোকৰ সাম্প্ৰদায়িক ৰাজনীতি আৰু উন্নয়নহীন এটা দুৰ্নীতিগ্ৰস্ত এটা ব্যৱস্থা এইটোৰ বিৰুদ্ধে ৰাইজে ভোট দিব কংগ্ৰেছৰ AIDFৰ লগত তেওঁলোকৰ মিত্ৰতাৰ সাম্প্ৰদায়িক যেটো এজেন্ডা তাৰ বিৰুদ্ধে ভোট দিব আৰু ৰাইজে এবাৰ সঠিক সময়ত সঠিক সিদ্ধান্ত লৈ বিবেকী যুক্তিপূৰ্ণ সিদ্ধান্তৰে অসমত শক্তিশালী আৰু সুৰক্ষিত জাতীয়তাবাদ প্ৰতিষ্ঠা কৰিবৰ কাৰণে সকলোৱে ভোটদান কৰিব বুলি মই বিশ্বাস কৰোঁ লুৰিণজ্যোতি গগৈ ডাঙৰীয়া অসমৰ ৰাইজ অৱগত যি এটা পৰিস্থিতিত আপোনালোকৰ দল AJP গঠন হৈছিলে সদৌ অসম ছাত্ৰ সন্থা AJYCP আপোনালোকক ওপেনলি সাপোৰ্ট কৰিছিল আপোনালোকৰ দলটো গঠন হোৱা তেওঁলোকে বিচাৰিছিলে প্ৰশ্নটো আজিৰ তাৰিখত হ'ল যে এই দুটা
ষ্টুডেণ্ট অৰ্গেনাইজেশ্যন আমি জানো যে তেওঁলোক এটা নন পলিটিকেল অৰ্গেনাইজেশ্যন বাট তেওঁলোকে আপোনালোকৰ পাৰ্টি বা আপোনালোকৰ কেণ্ডিডেট জিকোৱাৰ বাবে বা তেওঁলোকৰ ভিক্টৰীৰ কাৰণে তেওঁলোকৰ কি ভূমিকা চাওক প্ৰথম কথাটো হ'ল যে আছু এটা এপলিটিকেল অৰ্গেনাইজেশ্যন গতিকে তেওঁলোকে কোনো এটা ৰাজনৈতিক দলৰ তেওঁলোকৰ আদৰ্শ বা তেওঁলোকৰ কথা বতৰাবোৰৰ লগত প্ৰত্যক্ষভাৱে জড়িত নহয় কিন্তু আমাৰ দলটোক ছাত্ৰ সন্থা যুৱ ছাত্ৰ পৰিষদে জন্ম দিছে গতিকে আমি কেতিয়াও আশা কৰা নাই তেওঁলোকৰ এই যাত্ৰাটোত তেওঁলোকৰ এক্টিভ পাৰ্টিচিপেশ্যন কেৱল মাত্ৰ বিচাৰিছোঁ তেওঁলোকৰ আমাৰ প্ৰতি শুভেচ্ছা তেওঁলোকৰ শুভকামনা আৰু যাতে আমাৰ বিশেষকৈ যিহেতু আমি ছাত্ৰ সন্থা যুৱ ছাত্ৰ পৰিষদৰ আদৰ্শ তেওঁলোকৰ চিন্তা দৃষ্টিভংগীক লৈ আমি আগবাঢ়িছোঁ আমাৰ কাম কাজ আদৰ্শৰ লগত আমাৰ নীতিৰ লগত আমাৰ জাতীয় দৰ্শনটোৰ লগত ছাত্ৰ সন্থা যুৱ ছাত্ৰ পৰিষদৰ কোনো পাৰ্থক্য নাই গতিকে তেওঁলোকৰ ইছ্যুবোৰ পলিটিকেলি কেৰি কৰিবৰ কাৰণে পলিটিকেলি এইবোৰ সমাধান কৰিবৰ কাৰণে আমি প্ৰয়াস কৰিম গতিকে তেওঁলোকৰ আমি কেৱল মাত্ৰ শুভেচ্ছা আৰু তেওঁলোকৰ শুভকামনা বিচাৰিছোঁ আৰু মৰেলি তেওঁলোকে যাতে আমাৰ এই গোটেই কথাটোক এটা তেওঁলোকে সমৰ্থন আগবঢ়ায় তেওঁলোকে এই গোটেই কথাটোক যাতে তেওঁলোকে ৰাইজৰ মাজত এই বাৰ্তা প্ৰেৰণ কৰে যে বিগত সময়ছোৱাত বিজেপি চৰকাৰৰ ভয়াৱহ ৰাজনৈতিক সাম্প্ৰদায়িক এজেণ্ডা আৰু কংগ্ৰেছ AIDFৰ মিত্ৰজোঁটৰ তেওঁলোকৰ মাজত থকা যিটো সাম্প্ৰদায়িক ৰাজনীতিৰ যিটো গোন্ধ বা তেওঁলোকৰ যিটো কাম কাজ ইয়াৰ বিৰুদ্ধে যাতে অসমৰ জনগণ ঐক্যবদ্ধ হয় কাৰণ নিৰ্বাচন গণতান্ত্ৰিক ব্যৱস্থাতটো সকলোৱে ভোট দিবই লাগিব ভোটাধিকাৰ সাব্যস্ত কৰিবই লাগিব গতিকে আপুনি মই অৰাজনৈতিক বুলি কোৱাৰ কোনো প্ৰাসংগিকতা নাই গতিকে এপলিটিকেল হৈ থাকিও যাতে ৰাজনৈতিক দৃষ্টিভংগী এটা ৰাজনৈতিক দৰ্শন এটা মানুহক যাতে দিয়ে তাৰ কাৰণে মই তেওঁলোকৰ প্ৰতি মই আহ্বান জনাইছোঁ এটা পোনপটীয়া প্ৰশ্ন AJP আপোনাৰ দলৰ মেইন অবজেক্টিভ বা মূল উদ্দেশ্যটো কি ক্ষমতা দখল কৰা নে বিজেপিৰ এডভান্সটো ব্ৰেক লগোৱা বা বিজেপিৰ এডভান্সটো হল্ট কৰা ক্ষমতা দখল কৰা শেষত লুৰিণজ্যোতি গগৈ ডাঙৰীয়া কি প্ৰেডিকশ্যন 2 মে'ত কি হ'ব ফলাফল কি হ'ব 2 মে'ত অসমত এখন জাতীয় চৰকাৰ হ'ব জাতীয়তাবাদী চৰকাৰ হ'ব আৰু অসম জাতীয় পৰিষদৰ নেতৃত্বত 21 চনত এক পৰিৱৰ্তনৰ যাত্ৰা আৰম্ভ হ'ব জাতীয়তাবাদৰ ধ্বজা অসমৰ আকাশত উৰিব আৰু অসমৰ জনগণক গণতান্ত্ৰিকভাৱে ন্যায় প্ৰদান কৰিবৰ কাৰণে উন্নয়ন দিবৰ কাৰণে জাতীয় প্ৰশ্নত আপোচবিহীনভাৱে যুঁজ দি দিল্লীৰ পৰা আমাৰ নিজৰ অধিকাৰ ন্যায্য প্ৰাপ্তি আজৰি আনিবৰ কাৰণে প্ৰচেষ্টা হাতত ল'ব লুৰিণজ্যোতি গগৈ অশেষ ধন্যবাদ আপোনাক বহুত ধন্যবাদ হয়